হেল্ল' ষ্টুডেণ্টছ, গুৰুকুল মডেল স্কুলৰ অনলাইন ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি যে বহুপদ এটাৰ শূন্য কেনেকৈ উলিয়াব লাগে এইখিনি বস্তু আজি শিকিম। আমি বহুপদৰ লাষ্ট ক্লাছবোৰত যে বহুপদৰ বিষয়ে বহুখিনি বস্তু আমি শিকিছোঁ, যে বহুপদ কাক বোলে, বহুপদৰ মাত্ৰা, বহুপদৰ মান, বহুপদৰ শূন্য আৰু বহুপদৰ শূন্যৰ জ্যামিতিক অৰ্থ কি, এই গোটেইখিনি বস্তু আমি শিকিছোঁ। বহুপদৰ বেলেগ বেলেগ প্ৰকাৰৰ বহুপদৰ বিষয়ে শিকিছোঁ, যে বহুপদবোৰৰ এই বেলেগ বেলেগ বহুপদৰ যে ষ্টেণ্ডাৰ্ড ফৰ্ম আমি সেইখিনি বস্তু শিকিছোঁ। গতিকে আজি আমি ডাইৰেক্ট এটা প্ৰশ্নৰ পৰাই আমি আমাৰ এই ক্লাছটো আৰম্ভ কৰিম। গতিকে প্ৰশ্নটো প্ৰথমতে লিখি লৈছোঁ, যে এটা সৰু প্ৰশ্ন, যে প্ৰশ্নটো আমাৰ হৈছে যে তলৰ বহুপদটোৰ শূন্য উলিয়াও। আমাৰ এটা বহুপদ দিয়া আছে, আমি সেই বহুপদটো কি কৰিব লাগে, শূন্য উলিয়াব লাগে। আমি অলৰেডি 2-3টামান প্ৰব্লেম কৰিছোঁ, যে বহুপদৰ কেনেকৈ আমি শূন্য উলিয়াব লাগে। কিন্তু সেই প্ৰচেছটো আছিল ডাইৰেক্ট আমি এক্সৰ মান বেলেগ বেলেগ মান ধৰি আমি বহুপদৰ শূন্য উলিয়াইছিলোঁ। কিন্তু এতিয়া এই প্ৰব্লেমটো সমাধান কৰাৰ আগতে যে আমি দুটা সৰু সৰু বস্তু জানিব লাগিব। যে এটা হৈছে কি, যে বহুপদ এটা দেখাৰ লগে লগে, যেনেকৈ ইয়াতে আমাৰ যিটো প্ৰশ্নত বহুপদ এটা দিয়া আছে, তো ঠিক সেনেকুৱা বহুপদ এটা দেখাৰ লগে লগে যে আমি এইখিনি বস্তু জানিব লাগিব, কনফাৰ্ম হ'ব লাগিব যে এই বহুপদটোত টোটেল কিমানটা শূন্য থাকিব পাৰে। ঠিক আছে? তো তাৰ কাৰণে আমি অলৰেডি যেতিয়া বহুপদৰ জ্যামিতিক অৰ্থ বহুপদৰ শূন্যৰ জ্যামিতিক অৰ্থ আমি জানিছোঁ, শিকিছিলোঁ লাষ্ট ক্লাছত, বহুপদৰ 3 নম্বৰ ক্লাছত। তেতিয়া আমি এইখিনি জানিছোঁ যে ৰৈখিক বহুপদ এটাৰ শূন্য, ৰৈখিক বহুপদ যদি এটা হয়, তেতিয়াহ'লে তাত মেক্সিমাম শূন্য আমাৰ কিমানটা থাকিব পাৰে, এটা শূন্য থাকিব পাৰে। ঠিক সেনেকৈ যদি বহুপদটো দ্বিঘাত বহুপদ হয়, তাত আমাৰ মেক্সিমাম শূন্য কিমানটা থাকিব পাৰে, 2টা থাকিব পাৰে। সেনেকৈ ত্ৰিঘাত বহুপদ হ'লে তাত মেক্সিমাম শূন্য আমাৰ কিমানটা থাকিব পাৰে, 3টা শূন্য থাকিব পাৰে। ঠিক সেনেকৈ চতুৰ্ঘাত বহুপদ যদি হয়, তেতিয়াহ'লে তাত 4টা শূন্য থাকিব পাৰে। ঠিক আছে? মেক্সিমাম 4টাতকৈ কমো হ'ব পাৰে, আমাৰ মেক্সিমাম 4টা শূন্য থাকিব পাৰে। গতিকে আমি আমাৰ যিটো প্ৰথম প্ৰশ্ন, সেইটো আমাৰ সমাধান হৈ গ'ল। যে বহুপদ এটা দেখাৰ লগে লগে আমি এইটো কনফাৰ্ম হ'ব লাগিব যে বহুপদ এটাত কিমানটা শূন্য থাকিব পাৰে। গতিকে আমি যদি শূন্য একজাক্টলি জানো যে কিমানটা শূন্য ওলাব এই বহুপদটোৰ পৰা, গতিকে তেতিয়া আমাৰ কি হ'ব, প্ৰব্লেমটো সমাধান কৰোঁতে আমাৰ বহুত ইজি হৈ যাব। এতিয়া দ্বিতীয় প্ৰশ্নটো হৈছে যে বহুপদটোৰ যিটো শূন্য, সেইটো আমি কি কি উপায়েৰে ওলাব পাৰোঁ। গতিকে যেতিয়াই আমাৰ বহুপদ এটা দিয়া থাকিব, তেতিয়া আমি সেই বহুপদটোৰ পৰা সেই বহুপদটোক আমি কি কি ধৰণে আমি কি কৰিব পাৰোঁ, শূন্য উলিয়াব পাৰোঁ। গতিকে তাৰ কাৰণে বহুপদ এটা পোৱাৰ লগে লগে আমি সেইটো গম পাব লাগিব যে আমি এই বহুপদটো আমি কেনেকৈ সমাধান কৰিম। গতিকে আমি যিফালে যাওঁ, যে বহুপদ এটা যদি আমাৰ শূন্য উলিয়াব দিয়ে, তেতিয়াহ'লে আমি জানিব লাগিব যে বহুপদটোক আমি 2 ধৰণে কি কৰিব পাৰোঁ, সমাধান কৰিব পাৰোঁ। আমি অলৰেডি এটা ধৰণৰ সমাধান আমি কৰিছোঁ, যে এটা হৈছে ডাইৰেক্ট এক্সৰ মান বহুৱাই। এটা হৈছে কি, ডাইৰেক্ট এক্সৰ মান বহুৱাই আমি বহুপদৰ শূন্য উলিয়াইছিলোঁ। যে এক্সৰ মান বহুৱাই আমি চাইছিলোঁ যে কেতিয়া আমাৰ বহুপদটোৰ মান শূন্য হ'ব। এক্সৰ যিটো মানৰ কাৰণে আমাৰ বহুপদটোৰ মান শূন্য হয়,
এক্সৰ সেই মানটোকে আমি বহুপদৰ শূন্য বুলি কৈছিলোঁ, ঠিক আছে। কিন্তু সেই প্ৰব্লেমটো কৰোঁতে কেনেকুৱা হয়, কেতিয়াবা আমাৰ এনেকুৱা হৈ যায় যে এক্সৰ মান আমি বহুৱাই আছোঁ আমি শূন্য পোৱাই নাই, মানে প্ৰচেছটো বহুত লেন্দি হৈ যায়, ঠিক আছে। তাৰপিছত কেতিয়াবা কি হয় যে যদি কোনো এটা বহুপদৰ আমাৰ শূন্য নাথাকে, তেতিয়াহ'লে আমি কেনেকৈ জানিম যে সেইটোত শূন্য থাকিব নে নাই। গতিকে এইটো প্ৰচেছত আমাৰ এনেকুৱা ধৰণৰ প্ৰব্লেম হয় যে আমি যদি ডাইৰেক্ট এক্সৰ মান বহুৱাই যদি আমি মানে বহুপদৰ মানবোৰ মানে ওলাই কিনে চাওঁ যে বহুপদৰ মান শূন্য ওলাইছে নে নাই, গতিকে এই প্ৰচেছটো আমাৰ ইমান মানে সুবিধাজনক নালাগে। তাৰ কাৰণে ছেকেণ্ড যিটো মেথড, আমাৰ ছেকেণ্ড মেথডটো আমি নৰ্মেলি বহুপদৰ শূন্য উলিয়াওঁতে ব্যৱহাৰ কৰোঁ। আৰু সেইটোৱেই আমি আমাৰ এইটো ইউনিটত যিমানখিনি প্ৰব্লেম এক্সামত আহিব, যে যদি আহে বহুপদৰ শূন্য উলিয়া, বা আমাৰ এক্সাৰচাইজতো আছে, আমাৰ উদাহৰণতো আছে যে বহুপদৰ শূন্য উলিয়া। আৰু তাৰ কাৰণে আমাৰ যিটো মেথড সেইটো হৈছে কি, যে আমি যিহেতু জানো যে মানে এক্সৰ যিটো মানৰ কাৰণে বহুপদটোৰ মান শূন্য হয়, এক্সৰ সেই মানটোকে শূন্য বুলি কওঁ। গতিকে তাৰ কাৰণে আমি কি কৰোঁ, প্ৰথমতেই আমি বহুপদটোৰ মান আমি কি কৰোঁ, শূন্য বুলি ধৰি লওঁ। যে ডাইৰেক্ট প্ৰথমতে আমি কি কৰোঁ, বহুপদটোৰ মান বহুপদটোৰ মান আমি কি কৰোঁ, শূন্য বুলি ধৰি লওঁ, শূন্য বুলি ধৰা হয়, ঠিক আছে। যে আমাৰ এইটো প্ৰচেছ মেথডত কি কৰা হয়, বহুপদটোৰ মান শূন্য বুলি ধৰা হয়, আৰু তাৰপিছত এই বহুপদটোৰ পৰা আমাৰ এক্সৰ মান ওলোৱা হয়, আৰু এক্সৰ যিটো মান ওলাব সেইটোৱে আমাৰ কি হ'ব, বহুপদটোৰ শূন্য হ'ব, ঠিক আছে। গতিকে আমি বহুপদৰ শূন্য কেনেকৈ উলিয়াব পাৰোঁ, গতিকে বহুপদ এটাৰ মানে শূন্য আমি দুই ধৰণে উলিয়াব পাৰোঁ। এটা হৈছে ডাইৰেক্ট মেথড, যিটো মেথডত আমি এক্সৰ মান বহুৱাই, এটা হৈছে ডাইৰেক্ট মেথড যিটো মেথডত আমি কি কৰোঁ, এক্সৰ মান ডাইৰেক্ট বহুৱাই আমি মানে বহুপদটোৰ মান ওলাওঁ, আৰু মানে চাওঁ যে কেতিয়া বহুপদটোৰ মান শূন্য হয়। যেতিয়াই বহুপদটোৰ মান শূন্য ওলাব, তেতিয়া এক্সৰ যিটো মানৰ কাৰণে বহুপদটোৰ মানটো শূন্য হ'ব, তেতিয়া এক্সৰ সেই মানটোকে আমি কি বুলি কওঁ, বহুপদটোৰ শূন্য বুলি কওঁ। এতিয়া দ্বিতীয় মেথডটো হৈছে যে এইটো মেথডত কি কৰা হয়, যে ডাইৰেক্ট বহুপদটোকে প্ৰথমতে বহুপদটোৰ গোটেই বহুপদটোকে প্ৰথমতে কি বুলি ধৰা হয়, শূন্য বুলি ধৰা হয়, আৰু সেই মানে তেতিয়া এটা মানে সমীকৰণৰ নিচিনা হৈ যায়, আৰু সেই সমীকৰণৰ পৰা আমি যেতিয়া এক্সৰ মান ওলাওঁ, আৰু সেই এক্সৰ মানটোকে আমি কি বুলি কওঁ, বহুপদৰ শূন্য বুলি কওঁ। ক্লিয়াৰ? এতিয়া মই যেতিয়া আমাক বহুপদ এটা দিয়া থাকিব আৰু শূন্য উলিয়াব দিব, তেতিয়া আমি এনেকুৱা তিনি ধৰণৰ বহুপদ পাব পাৰোঁ। প্ৰথমটো হৈছে ৰৈখিক বহুপদ, দ্বিতীয়টো হৈছে দ্বিঘাত বহুপদ, তৃতীয়টো হৈছে কি ত্ৰিঘাত বা চতুৰ্ঘাত বহুপদ। গতিকে যেতিয়া ৰৈখিক বহুপদ এটা দিয়া থাকিব, সেই বহুপদটো সমাধান কৰা একেবাৰে ইজি। আমি যিটো প্ৰব্লেম প্ৰথমতে আৰম্ভ কৰিছিলোঁ, গতিকে তাৰ পৰা আমি জানিব পাৰিম যে মানে ৰৈখিক বহুপদ এটা সমাধান কৰোঁতে কিমান ইজি। ছেকেণ্ড যিটো দ্বিঘাত বহুপদ, গতিকে দ্বিঘাত বহুপদৰ ক্ষেত্ৰত কি হয়, যে দ্বিঘাত বহুপদৰ ক্ষেত্ৰত আমাৰ প্ৰব্লেমবোৰ এনেকুৱা ধৰণৰ তিনিটা ফৰ্মত থাকিব পাৰে। তাৰ প্ৰথম ফৰ্মটো হৈছে এনেকুৱা টাইপৰ, য'ত আমাৰ যিটো ষ্টেণ্ডাৰ্ড ফৰ্ম আছিল ax² + b, তাতে bx টাৰ্মটো নাথাকে, কেৱল c টাৰ্মটো থাকে। প্ৰথম মানে x² পদটো থাকে আৰু ধ্ৰুৱক পদটো থাকে। আৰু এটা ফৰ্ম হৈছে কি, আমাৰ যিটো ষ্টেণ্ডাৰ্ড ফৰ্ম, দ্বিঘাত বহুপদৰ যিটো ষ্টেণ্ডাৰ্ড ফৰ্ম ax² + bx + c, এনেকুৱা ফৰ্মত থাকে। আৰু এটা হৈছে কি ax² + bx, ইয়াতে কি নাথাকে, ধ্ৰুৱক পদটো আমাৰ নাথাকে। প্ৰথম টাইপত আমাৰ কি, bx মানে যিটো এক্সৰ পদ, এই মাজৰ পদটো আমাৰ এইটোত নাথাকে। গতিকে এনেকুৱা ধৰণৰ প্ৰব্লেম আমি এক ধৰণে সমাধান কৰিব লাগিব। ঠিক এনেকুৱা ধৰণৰ মানে ষ্টেণ্ডাৰ্ড ফৰ্মৰ যিকেইটা প্ৰব্লেম আমাৰ সেইকেইটা একেধৰণে সমাধান কৰিব লাগিব। আকৌ এই প্ৰব্লেমটো আমাৰ অলপ বেলেগ ধৰণে সমাধান কৰিব লাগিব। গতিকে এনেকুৱা ধৰণৰ গোটেইখিনি প্ৰব্লেম আমি এতিয়া সমাধান কৰিম।
এতিয়া লাষ্ট যিটো ত্ৰিঘাত বহুপদ আৰু চতুৰ্ঘাত বহুপদ, গতিকে ইয়াতে মই এটা চতুৰ্ঘাত বহুপদ লিখিছোঁ যে এনেকুৱা ধৰণৰ প্ৰব্লেম সাধাৰণতে আমাৰ এক্সৰ মান মানে বহুপদটোৰ মান 0 ধৰি আমি সেইটো প্ৰচেছত সমাধান কৰিব নোৱাৰোঁ। তাৰ কাৰণে ছেপাৰেট মানে টেকনিক আছে, সেইটো আমি হয়তো ইয়াৰ পিছত নেক্সট ক্লাছবোৰত আমি আলোচনা কৰিম। গতিকে এইটো টপিক এতিয়া আমি আজিৰ কাৰণে আমি এইটো টপিক আলোচনা নকৰোঁ, কাৰণ এইটোৰ কাৰণে আমাৰ ছেপাৰেট আমি ত্ৰিঘাত বহুপদ আৰু চতুৰ্ঘাত বহুপদ আমি কেনেকৈ সমাধান কৰিব লাগে সেইটো আমি ছেপাৰেট আমাৰ ক্লাছ মানে ছেপাৰেট এটা বা দুটা ক্লাছত আমি এইখিনি বস্তু আলোচনা কৰিম। কাৰণ এইটো টপিকৰ পৰা এইটো টপিকৰ বহু ইম্পৰ্টেণ্ট টপিক যে ত্ৰিঘাত আৰু চতুৰ্ঘাত বহুপদ আমি চতুৰ্ঘাত বহুপদৰ শূন্য কেনেকৈ উলিয়াব লাগে সেইখিনিৰ পৰা মানে বহু সময়ত প্ৰশ্ন আহে, আৰু এইটো মানে আহিবই এটা প্ৰশ্ন, ঠিক আছে। গতিকে এই এনেকুৱা টাইপৰ প্ৰব্লেমৰ পৰা আমাৰ এটা মানে প্ৰশ্ন ফাইনেল এক্সামত আহিবই। গতিকে সেইটো আমি ছেপাৰেট ক্লাছত আমি ভালকৈ শিকিম। আজিৰ কাৰণে আমাৰ এইখিনি নহয়। গতিকে এতিয়া আমি যিটো প্ৰব্লেমৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, গতিকে সেই প্ৰব্লেমটো এতিয়া প্ৰথমতে আগতে সমাধান কৰি ল'ম যে আমাৰ যিটো এই ছেকেণ্ড মেথড যে বহুপদৰ মান গোটেই বহুপদৰ মানটোক আমি 0 বুলি ধৰি লৈ এক্সৰ মান ওলাম। গতিকে সেইটো ছেকেণ্ড মেথড, এইটো ইজি মেথড আমাৰ এই প্ৰথম মেথডতকৈ, যে এক্সৰ মান বহুৱাই যিটো আমাৰ মেথড আছিল, বহুৱাই যে আমাৰ মানে 0 ওলাইছিলোঁ, সেইটো আমাৰ যেনেকুৱা টাইপৰ মানে আছিল, মানে অলপ জটিল টাইপৰ আছিল। গতিকে তাতকৈ ইজি মেথড হ'ব আমাৰ এইটো। গতিকে আমি সেই প্ৰথমে লোৱা প্ৰব্লেমটো আমি এতিয়া সমাধান কৰিম। যে আমাৰ প্ৰব্লেমটোলৈ ঘূৰি আহিছোঁ। আমাৰ প্ৰব্লেমটো আছিল যে বহুপদৰ শূন্য উলিয়া। আমাৰ বহুপদটো আছিল 2x + 5। এইটো আছিল আমাৰ ৰৈখিক। আমি বহুপদটো চাই কিনে ক'ব পাৰোঁ যে এইটোৰ মানে সৰ্বোচ্চ ঘাত 1 হয়, মানে এক্সৰ সৰ্বোচ্চ ঘাত আমাৰ কিমান হয়? 1 হয়। গতিকে এই বহুপদটো ৰৈখিক বহুপদ, আৰু ৰৈখিক বহুপদ আমি কেনেদৰে সমাধান কৰিম? এইটো একেবাৰে ইজি হয়, ঠিক আছে। গতিকে তাৰ কাৰণে আমি কি প্ৰথমতে ধৰি ল'ম, বহুপদটো মানে ধৰা হ'ল 2x + 5। আমি ছেকেণ্ড মেথডেদি কৰিম। ছেকেণ্ড মেথডত কি আছিল যে গোটেই বহুপদটোৰ মানটোক আমি কি বুলি 0 বুলি ধৰি ল'ম, আৰু তাৰপিছত আমি এক্সৰ মান ওলাম, আৰু এক্সৰ যিটো মান ওলাব সেইটোৱে আমাৰ কি হ'ব? বহুপদটোৰ 0 হ'ব। এতিয়া যিহেতু আমাৰ এইটো ৰৈখিক বহুপদ, গতিকে ৰৈখিক বহুপদৰ ক্ষেত্ৰত আমি কি কেৱল এক্সৰ ৰৈখিক বহুপদৰ সমাধান আমি একেবাৰে ইজি হয়। আমি কি কৰিম? আমাৰ টাৰ্গেটটো থাকিব যে মানে এক্সৰ মান ওলোৱা, আৰু বাকী যিখিনি সংখ্যা বা ধ্ৰুৱক পদ থাকিব সেইখিনি গোটেইখিনি আমি কি কৰিম? মানে যিটো সমীকৰণ আছে, সমান চাইন আছে, সেই সমান চাইনৰ মানে ৰাইট হেণ্ড ছাইডত ল'ম, আৰু কেৱল এক্সটোকহে আমি লেফ্ট হেণ্ড ছাইডত ৰাখিম। আৰু মানে তাৰপিছতে যদি কিবা কেলকুলেশ্যন কৰিব লাগে, আমি কেলকুলেশ্যন কৰি আমাৰ যিটো এক্সৰ ফাইনেল মান হ'ব, আমি সেই এক্সৰ মানটোকে আমি বহুপদটোৰ 0 বুলি ক'ম, ঠিক আছে। এতিয়া চোৱা, ইয়াতে প্ৰথমতে আমাৰ এই পদটোক আমি মানে সমান চিনৰ মানে সেইফালে ল'ম। তো বাকীখিনি ইয়াতে লিখিছোঁ 2x, এতিয়া +5ক আমি সমান চিনৰ সেইফালে লৈ যাম। গতিকে +5 যেতিয়া প্লাছ এটা থাকে সমান চিনৰ সেইফালে যদি যায়, প্লাছ চাইন এটা সমান চিনৰ যদি সেইফালে যায়, সেইটো কি হ'ব? মাইনাছ হ'ব। এইখিনি বস্তু মনত ৰাখিবা যে প্লাছ বস্তু এটা যদি মানে প্লাছ সংখ্যা এটা আমাৰ সমান চিনৰ সেইফালে গ'লে কি হয়? মাইনাছ হয়। আকৌ মাইনাছ যদি থাকে সেইটো সমান চিনৰ সেইফালে গ'লে প্লাছ হয়। ঠিক সেনেকৈ পূৰণ থাকিলে সেইটো যাই কিনে হৰণ হয়, আৰু হৰণ থাকিলে সেইটো সেইফালে যাই কিনে কি হয়? সমান চিনৰ সেইফালে যাই কিনে কি হয়? পূৰণ হৈ যায়, ঠিক আছে। গতিকে এইখিনি বস্তু আমি ইয়াতে ইউজ কৰিম। গতিকে +5টো আমাৰ সমান চিনৰ সেইফালে গ'লে কি হ'ব? -5 হৈ যাব। এতিয়া আমাৰ ইয়াতে এক্সৰ লগত আৰু এটা সংখ্যা আছে, আমি সেইটোকো সেইফালে লৈ যাব লাগিব। এতিয়া 2টো আমাৰ এক্সৰ লগত কি হৈ আছে? পূৰণ হিচাপত আছে। গতিকে আমি 2টো কি কৰিম? 2টোক আমি মানে ৰাইট হেণ্ড ছাইডত ল'ম।
গতিকে 2ক যদি আমি ৰাইট হেণ্ড সাইডত ল'ব লাগে পূৰণ হিচাপত আছে গতিকে ৰাইট হেণ্ড সাইডত গ'লে আমাৰ কি হ'ব এইটো নিচিনা পূৰণ থাকিলে ৰাইট হেণ্ড সাইডত গৈ কিনে কি হ'ব হৰণ হৈ যাব গতিকে আমি হৰণটোক এনেকৈ লিখোঁ তলত লিখোঁ গতিকে এইটো হৈছে আমাৰ xৰ মান -5/2 আমি কি লিখিব পাৰোঁ therefore বহুপদটোৰ শূন্য হ'ল কিমান -5/2 ঠিক আছে গতিকে আমি এনেধৰণে ৰৈখিক বহুপদ দিয়া থাকিলে আমি সেইবোৰৰ শূন্য উলিয়াব পাৰোঁ এতিয়া আৰু এটা উদাহৰণ লৈছোঁ আমাৰ x² - 9 বহুপদটোৰ শূন্য উলিয়া গতিকে আমাৰ বহুপদটো হৈছে দ্বিঘাত বহুপদ আৰু আমি অলৰেডি আলোচনা কৰিছিলোঁ যে দ্বিঘাত বহুপদৰ ক্ষেত্ৰত আমাৰ তিনি ধৰণৰ বহুপদ হ'ব পাৰে প্ৰথমটো হৈছে কি ax² + bx + c আৰু এটা হৈছে ax² + bx আৰু এটা হৈছে কি ax² + c গতিকে প্ৰথমটোত আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্মত থাকিব আৰু ছেকেণ্ডটো আমাৰ কি হ'ব ধ্ৰুৱক পদটো নাথাকিব মানে যেটো c হেতু নাথাকিব আৰু তৃতীয় ফৰ্মটো হৈছে কি আমাৰ bxৰ মানে মিডিল মানে মাজৰ যেটো পদ হেতু নাথাকিব গতিকে এনেকুৱা টাইপৰ প্ৰবলেম আমি এক ধৰণে সমাধান কৰিম গতিকে মই এই প্ৰবলেমটো আমাৰ এনেকুৱা টাইপৰ প্ৰবলেম হয় যে xৰ পদটো আছে আৰু মানে ধ্ৰুৱক পদটো আছে কিন্তু xৰ পদ যেটো মাজৰ x² পদটো আছে কিন্তু xৰ পদটো নাই আৰু ধ্ৰুৱক পদটো আছে ঠিক আছে গতিকে এনেকুৱা ধৰণৰ প্ৰবলেমক আমি সাধাৰণতে এইটো ফৰ্মুলাত পেলাব পাৰোঁ a² - b² এনেকুৱা ধৰণৰ ফৰ্মুলাত পেলাই আমি কি কৰিম হেতু উৎপাদক বিশ্লেষণ কৰিব পাৰিম গতিকে এনেকুৱা ধৰণৰ প্ৰবলেমক আমি কি যে আমি জানো a² - b² এইটোক আমি কি লিখিব পাৰোঁ a + b * a - b এনেকুৱা ধৰণে লিখিব পাৰোঁ ঠিক আছে গতিকে তোমালোকে মনত ৰাখিবা যেতিয়া এটা প্ৰবলেম দেখা পাবা মানে দ্বিঘাত বহুপদ দেখা পালে দ্বিঘাত বহুপদটো আমাৰ এই তিনটাৰ কোনটো ধৰণৰ হয় মানে যদি মাজৰ পদটো নাথাকে এটোত মাজৰ পদ নাই গতিকে এটোত মাজৰ পদটো নাই গতিকে এইটোক আমি মাজৰ পদ যদি নাথাকে তেতিয়াহ'লে আমি এইটো ফৰ্মুলাত পেলাব লাগিব ঠিক আছে এইটো ফৰ্মুলাত পেলাই আমি এনেকুৱা দুটা উৎপাদক হিচাপত লিখিব লাগিব ক্লিয়াৰ তাৰ আগতে যে যেহেতু আমাৰ শূন্য উলিয়াব দিছে গতিকে আমি প্ৰথমতে কি কৰি ল'ম আমি 2 নম্বৰ মেথড ইউজ কৰিম 2 নম্বৰ মেথডত কি আছিল শূন্য উলিয়া 2 নম্বৰ মেথডটো কি আছিল যে আমি প্ৰথমতে বহুপদটো কি বুলি ধৰি ল'ব লাগিব শূন্য বুলি ধৰি ল'ব লাগিব যে ধৰা হ'ল a² কি x² - 9 = 0 এতিয়া আমি এই বহুপদটোক আমি কি কৰিম এইটো ফৰ্মুলাত পেলাবৰ চেষ্টা কৰিম আমাৰ প্ৰথম যেটো পদ হেতু অলৰেডি স্কয়াৰ আছে আৰু সেকেন্ড পদটো আমি স্কয়াৰ কৰিব লাগিব ইয়াতে 9 আছে আমি 9ক কেনেকৈ লিখিব পাৰোঁ 9ক আমি 3 পূৰণ 3 লিখিব পাৰোঁ গতিকে 3 পূৰণ 3 মানে কি 3 স্কয়াৰ হয় না নাই স্কয়াৰ মানে কি দুটা সংখ্যাৰ সেম দুটা সংখ্যা পূৰণফল মানে সেম দুটা বস্তুৰ পূৰণফলক আমি স্কয়াৰ হিচাপত লিখিব পাৰোঁ গতিকে স্কয়াৰ মানে হৈছে কি 3 পূৰণ 3 আৰু 9ক যদি আমি ভাঙো তেনেহলে 3 পূৰণ 3 পাও আৰু আমি 9ক এনেকৈ লিখিব পাৰোঁ গতিকে 9ক আমি 3 স্কয়াৰ হিচাপত লিখিব পাৰোঁ = 0 এতিয়া চোৱা এইটো ফৰ্মুলাত পৰিছে ঠিক আছে সেম এইটো ফৰ্মুলাৰ নিচিনা হয় গতিকে আমি এইটোক ভাঙি দিব পাৰোঁ ভাঙিলে কি হ'ব a + b ইয়াতে a হৈছে x আৰু b হৈছে 3 পূৰণ a - b ইয়াতে a টো হৈছে x আৰু b টো হৈছে 3 গতিকে সেম এইটো নিচিনাই ভাঙি দিছোঁ ইয়াতে এইটো হৈছে a আৰু এইটো হৈছে b গতিকে a + b a - b ক্লিয়াৰ এতিয়া চোৱা এইটো এটা পদ
মানে এইটো এটা বহুপদ, এইটো এটা বহুপদ, দুটা বহুপদৰ পূৰণফল সেইটো কি হৈছে? শূন্য হৈছে। যেতিয়াই এনেকুৱা কণ্ডিশ্যন পাবা তেতিয়াই বুজিবা যে যেতিয়াই দুটা সংখ্যাৰ মানে দুটা মানে সংখ্যা বা দুটা পদৰ পূৰণফল যদি আমাৰ শূন্য হয় তেতিয়াহ'লে কি হয়? এইটো শূন্য হ'ব লাগিব, কাৰণ এইখিনি যদি শূন্য হয় তেতিয়াহ'লে এই শূন্যৰ লগত এইখিনি পূৰণ কৰিলে আমি শূন্য পাম, হয়নে নাই? এই দুটা সংখ্যাৰ পূৰণফল আমি কিমান পাইছোঁ? শূন্য পাইছোঁ। এই দুটা সংখ্যাৰ পূৰণফল আমি শূন্য পাইছোঁ। গতিকে আমি তাৰ পৰা কি ক'ব পাৰোঁ? যে হয় এইটো শূন্য হ'ব, নহ'লে এইটো শূন্য হ'ব। আমি একজেক্টলি নাজানো কোনটো শূন্য হয়। ঠিক আছে? গতিকে আমি কি কৰিম? আমি এনেকৈ ধৰিব পাৰোঁ যে x+3 এইটো শূন্য হ'ব, নহ'লে কি হ'ব? বা x - 3 = 0। এইখিনি বুজি কিবা ডাউট আছে নেকি চোৱা? যদি ডাউট আছে মই আকৌ কৈছোঁ যে এইটো ভাঙাৰ পিছত আমি এনেকুৱা পাইছোঁ যে এইটো এটা মানে ৰৈখিক বহুপদ, এইটো এটা ৰৈখিক বহুপদ। দুটা বহুপদৰ পূৰণফল আমাৰ কিমান হৈছে? শূন্য হৈছে। এতিয়া তুমি এবাৰ ভাবি চোৱা যে যেতিয়াই আমি ধৰা শূন্যৰ লগত যদি আমি কিবা এটা সংখ্যা পূৰণ কৰোঁ, যিকোনো এটা সংখ্যা ধৰি লোৱা a, আমি পূৰণ কৰিলে কি হ'ব? শূন্য হ'ব, হয়নে নাই? নহ'লে যদি আমি এটো আগত লিখি শূন্যটো এইফালে লিখোঁ তেতিয়াহ'লেও আমাৰ শূন্য হ'ব। মুঠতে শূন্যৰ লগত যিকোনো এটা সংখ্যা পূৰণ কৰিলে আমাৰ শূন্য হয়। এতিয়া চোৱা, আমাৰ এতিয়া দুটা পদ আছে আৰু দুটা পদৰ পূৰণফল আমি শূন্য পাইছোঁ। তাৰ মানে কি? হয় এইখিনি শূন্য হ'ব। যদি এইখিনি শূন্য হয় তেতিয়াহ'লে এই শূন্য পূৰণ এইখিনিক দি আমি পূৰণ কৰিলেও শূন্যই হ'ব। ঠিক আছে? নহ'লে কি? যদি এইখিনি শূন্য নহয় তেতিয়াহ'লে এইখিনি শূন্য হ'ব লাগিব, হয়নে নাই? গতিকে আমি একজেক্টলি নাজানো এইটো শূন্য নে এইটো শূন্য। গতিকে আমি দুটাকে কি ধৰিছোঁ? শূন্য বুলি ধৰিছোঁ। এতিয়া এইটো এটা ৰৈখিক বহুপদ, এইটো এটা ৰৈখিক বহুপদ। আমি ৰৈখিক বহুপদ অলপ আগতে সমাধান কৰিলোঁ যে ৰৈখিক বহুপদ কেনেকৈ সমাধান কৰিব লাগে? যে প্ৰথমতে এক্সৰ পদটো আমি মানে বাওঁফালে ৰাখিব লাগে আৰু বাকী সংখ্যাবোৰ ৰাইট হেণ্ড ছাইডত ল'ব লাগে। গতিকে ইয়াতে কি কৰিম? +3ক আমি সেইফালে ল'লে কি হ'ব? -3 হ'ব। আৰু ইয়াতে -3 আছে, সেইটো আমাৰ সেইফালে ল'লে কি হ'ব? +3 হ'ব। গতিকে আমি এনচাৰটো কি শূন্য দুটা কি লিখিব পাৰোঁ? আমি শূন্য -3, 3। ইয়াতে চোৱা, আমাৰ দ্বিঘাত বহুপদ আছিল, গতিকে দ্বিঘাত বহুপদৰ ক্ষেত্ৰত শূন্য আমাৰ কিমানটা ওলাইছে? দুটা ওলাইছে। গতিকে আমি কি ক'ব পাৰোঁ? যে দ্বিঘাত বহুপদৰ ক্ষেত্ৰত আমাৰ শূন্য কিমান ওলাব? দুটা ওলাব। এইটো হৈছে মেক্সিমাম, আমাৰ এটাও ওলাব পাৰে, বা কিছুমান দ্বিঘাত আছে য'ত শূন্য নাথাকিব। আমি সেইবিলাক এতিয়া নাচাওঁ। আমাক সমাধান শূন্য উলিয়াব দিব, আমি শূন্য উলিয়াই থাকিম। ঠিক আছে? এতিয়া আমি আৰু এটা নেক্সট প্ৰব্লেম চাম। এতিয়া আমাৰ 3 নম্বৰ প্ৰশ্নটো হৈছে যে t² - 15 বহুপদটোৰ শূন্য উলিয়া। এতিয়া আমি এইটো এটা দ্বিঘাত বহুপদ, আমি বহুপদটো চায়েই ক'ব পাৰোঁ এইটো কেনেকুৱা টাইপৰ বহুপদ? যে দ্বিঘাত বহুপদ আৰু এইটোত মাজৰ পদটো নাই। গতিকে মাজৰ পদটো যেতিয়া নাথাকে তেতিয়া আমি কি কৰোঁ? a² - b² এইটো ফৰ্মুলাত পেলাব লাগে। ঠিক আছে? মাজৰ পদটো যদি থাকে সেইটো আমি বেলেগ ধৰণে কৰিব লাগে, আৰু যদি মানে ধ্ৰুৱক পদটো নাথাকে তেতিয়া সেইটো আমি বেলেগ ধৰণে কৰিব লাগে। ঠিক আছে? এইটোত মাজৰ পদ নাই, গতিকে এইটো আমি অলৰেডি এটা প্ৰব্লেম সমাধান কৰিছোঁ, a² - b² ফৰ্মুলাত পেলাই কেনে। ঠিক আছে? গতিকে এইটো আমি প্ৰথমতে কি কৰিম? যিহেতু শূন্য উলিয়াব দিছে, গতিকে আমি প্ৰথমতে ধৰি ল'ম বহুপদটোক, যে ধৰা হ'ল t² - 15 = 0। চোৱা, আমি আগতে x চলকৰ প্ৰব্লেম মানে বহুপদ সমাধান কৰিছিলোঁ। ইয়াতে চলকটো কিন্তু t হয়। চলক যিয়ে নহওক, আমি মানে সমাধান কৰা যিটো মেথড একেই। তাতে আমি x ওলাইছিলোঁ, ইয়াতে আমি t ওলাব লাগিব, সেইখিনি পাৰ্থক্য। ঠিক আছে? এতিয়া এই প্ৰব্লেমটোক প্ৰথম পদটো আমাৰ মানে স্কুৱেৰ আছে, এতিয়া ছেকেণ্ডটোক আমি কি কৰিব লাগে? স্কুৱেৰ কৰিব লাগে। এতিয়া আমি যদি 15ক চাওঁ, 3 পূৰণ 5, গতিকে এইটোক আমি স্কুৱেৰ কেনেকৈ কৰিম? আগতেতো আমাৰ
এনেকুৱা আছিল 3 পূৰণ 3 মানে 9 আছিল, গতিকে আমি এইটোক 3 পূৰণ 3 স্কুৱেৰ কৰিছিলোঁ, কিন্তু এইটোক আমি স্কুৱেৰ কৰিব নোৱাৰি আছোঁ। কি কৰিব লাগিব? যেতিয়া আমি স্কুৱেৰ কৰিব নোৱাৰিম তেতিয়া কি কৰিম, যে দুটা ৰুট আমি কি কৰিম, দুটা ৰুট যিটো সংখ্যা দিয়া থাকিব সেইটোক আমি দুটা ৰুটৰ পূৰণফল হিচাপত লিখিম। কাৰণ দুটা ৰুটৰ পূৰণফল হিচাপত লিখিলে আমাৰ কি হ'ব, যিকোনো দুটা ৰুট পূৰণ কৰিলে আমি কি হ'ব 15 পাম। তাৰমানে এনেকুৱা যে ৰুট এ পূৰণ ৰুট এ, আমাৰ এ হ'ব এনচাৰ। ঠিক আছে, গতিকে ৰুট এ মানে কি, ৰুট এ স্কুৱেৰ। ঠিক সেনেকৈ আমি কি লিখিম, আমাৰ 15 দিয়া আছে, সংখ্যাটো আমাৰ কিমান দিয়া আছে 15 দিয়া আছে, গতিকে এইটোক আমি ৰুট 15 পূৰণ ৰুট 15 এনেকৈ লিখিব পাৰিম। তাৰ পৰা আমি কি লিখিব পাৰোঁ, এনেকৈ লিখিব পাৰোঁ নে নাই, যে আমি ৰুট যিকোনো সংখ্যাৰ ৰুট যদি দুইবাৰ পূৰণ কৰোঁ আমি সেই সংখ্যাটোই পাওঁ। গতিকে মনত ৰাখিবা ৰুট 15ক আমি ৰুট 15 স্কুৱেৰ বুলি লিখিব পাৰোঁ। গতিকে এইটোত আমি কি কৰিম, ৰুট 15 স্কুৱেৰ আমি লিখিম। এতিয়া এ স্কুৱেৰ ৰুট 15 স্কুৱেৰ, এতিয়া এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ফৰ্মটো আহিছে, আৰু এইটো ফৰ্মুলা কি আছিল, এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ কি আছিল, এ প্লাছ বি ইনটু এ মাইনাছ বি। ঠিক আছে, গতিকে এইটোক আমি এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ফৰ্মুলাত পেলাম, আমাৰ হ'ব কি এ স্কুৱেৰ এ প্লাছ বি, ইয়াতে বিটো হৈছে ৰুট 15 পূৰণ এ মাইনাছ বি ইকুৱেল টু 0। এতিয়া চোৱা, এতিয়া আকৌ আমি কি পাইছোঁ, দুটা পদৰ মানে দুটা বহুপদৰ পূৰণফল আমি কিমান পাইছোঁ, 0 পাইছোঁ। গতিকে হয় এইটো 0 হ'ব, নহ'লে এইটো 0 হ'ব, আমি নাজানো একজেক্টলি কোনটো 0, গতিকে আমি দুটাকে কি বুলি ধৰিম, 0 বুলি ধৰিম। হয় এইটো 0 হ'ব, নহ'লে এইটো 0 হ'ব। ক্লিয়াৰ? এতিয়া টি প্লাছ 15 এইটো এটা ৰৈখিক বহুপদ। আমি ৰৈখিক বহুপদক অলৰেডি সমাধান কৰিছোঁ, যে চলকটোক এইফালে ৰাখিছোঁ আৰু বাকী সংখ্যাবোৰক সেইফালে লৈছোঁ। এতিয়া প্লাছ ৰুট 15 এইটোক সেইফালে গ'লে মাইনাছ 15 হ'ব, ৰুট 15 হ'ব, আৰু এইটো মাইনাছ আছে, গতিকে সমান চিহ্ন সেইফালে গ'লে আমাৰ কি হ'ব, প্লাছ ৰুট 15 হ'ব। গতিকে 0 দুটা আমাৰ কিমান, গতিকে আমাৰ 0 দুটা হৈছে মাইনাছ ৰুট 15 আৰু এটা হৈছে ৰুট 15 প্লাছ ৰুট 15। ক্লিয়াৰ? এতিয়া এই প্ৰব্লেমটো আমি যদি লক্ষ্য কৰোঁ, এনেকুৱা ধৰণৰ প্ৰব্লেম চেম একেই হ'ব, এক্স স্কুৱেৰ মাইনাছ 3, এইটো উদাহৰণত আছে, আমাৰ কিতাপৰ উদাহৰণত আছে এই প্ৰব্লেমটো। গতিকে তোমালোকে তাৰ পৰা চাই কেনে এইটোক সমাধান কৰিব পাৰা, চেম এইটোৰ নিচিনাই একেই টেকনিকত। এইটোত আমি হিণ্টছ দি দিছোঁ, এইটো আমি এনেকৈ এইটো ফৰ্মুলাত পেলাব লাগিব। এইটো এটা হোমৱৰ্ক থাকিল তোমালোকৰ কাৰণে, এক্সাৰচাইজ উদাহৰণ দিয়াই আছে অলৰেডি। গতিকে এইটোক আমি ৰুট 3 স্কুৱেৰ বনাম। তাৰমানে প্ৰথমতে আমি এইটোক কি কৰিম, এনেকৈ বনাব লাগিব। ঠিক আছে, গতিকে আমি প্ৰথমতে এইখিনিক আমি কি বুলি ধৰি ল'ম, এনেকৈ 0 বুলি ধৰি ল'ম। তাৰপিছত এইখিনিৰ জেগাত আমি কি লিখিম, এনেকৈ লিখিব পাৰিম। ঠিক এনেকৈ যদি আমাৰ এটা প্ৰব্লেম এনেকুৱা থাকে এক্স স্কুৱেৰ মাইনাছ এ, তেতিয়াহ'লে কেনেকৈ কৰিম, এইটোকো আমি সেই একেই ধৰণে প্ৰথমতে 0 বুলি ধৰিম, তাৰপিছত কি কৰিম, এক্স স্কুৱেৰ মাইনাছ এইটোক ৰুট এ হোল স্কুৱেৰ কৰি এনেকৈ তাৰপিছত আমি ফৰ্মুলাত পেলাই আমি এক্সৰ মান ওলাম। ঠিক আছে, গতিকে এইটো টাইপৰ প্ৰব্লেম, এইটো হৈছে আমাৰ মানে এক্সাৰচাইজত আছে, এইটো উদাহৰণত আছে, আৰু এইটো হৈছে এক্সট্ৰা। এনেকুৱা ধৰণৰ প্ৰব্লেম কেতিয়াবা এক্সামত আহি যাব পাৰে। গতিকে তোমালোকে একেই ধৰণে চেম এইটোৰ নিচিনাই কৰিব লাগিব, এইটো প্ৰব্লেম আৰু এইটো প্ৰব্লেম। ঠিক আছে, এইটো প্ৰব্লেমত আমাৰ এক্সৰ মান ওলাব, তোমালোকে কৰি চাবা। এক্সৰ মান এটা ওলাব মাইনাছ ৰুট এ আৰু এটা হৈছে ৰুট এ, আৰু এইটোত আমাৰ কিমান ওলাব এক্সৰ মান, এইটোত এইখিনি প্ৰথমে 0 বুলি ধৰি ল'ব লাগিব। তাৰপিছত আমি এইখিনি ফৰ্মুলাত আহিব, এইটোত এক্সৰ মান আহিব মাইনাছ ৰুট 3 আৰু এটা হৈছে প্লাছ ৰুট 3। ক্লিয়াৰ? এতিয়া আমি আৰু এটা প্ৰব্লেম লিখিছোঁ,
যে 4u² প্লাছ 8u বহুপদটোৰ শূন্য উলিয়াব লাগে। এই বহুপদটোৰ শূন্য উলিয়াব লাগে। ইয়াতে লক্ষ্য কৰা এইটো এটা দ্বিঘাত বহুপদ আৰু এই বহুপদত আমাৰ কি যেটো মানে ধ্ৰুৱক পদ মানে ax² প্লাছ bx প্লাছ c এই পদটো আমাৰ নাই, কেৱল এইখিনি আছে। গতিকে এনেকুৱা টাইপৰ প্ৰব্লেম একেবাৰে ইজি হয়, আটাইতকৈ ইজি এনেকুৱা টাইপৰ প্ৰব্লেমেই হয়। গতিকে এইটো কেনেকৈ সমাধান কৰোঁ চাবা। যে আগৰ দৰে প্ৰথমতে বহুপদটোক আমি কি বুলি ধৰিব লাগিব, ধৰা হ'ল 4u² প্লাছ 8u = 0। আমি এইখিনি গোটেইকেইটাতে একেই, যেতিয়াই আমাৰ শূন্য উলিয়াব দিব তেতিয়া আমি বহুপদটোক শূন্য বুলি ধৰি ল'ম। ঠিক আছে, এতিয়া আমি কি কৰিম, আমি এই বহুপদটোৰ দুটা পদ, এটা হৈছে 4u² আৰু এটা হৈছে 8u, এইটো হৈছে u, এইটো হৈছে u। গতিকে এই দুটাৰ পৰা চোৱা, আমি যদি প্ৰথম 4u পূৰণ u ইনটু u এনেকৈ লিখিব পাৰোঁ, আৰু ছেকেণ্ডটো হৈছে 2 ইনটু 4 পূৰণ ইনটু u, আমি এনেকৈ লিখিব 2 পূৰণ 8 মানে 2 পূৰণ 4 মানে 8, আৰু u মানে u আছে, ইয়াতে 4টোক আমি 4 লিখিছোঁ, আৰু u² মানে হৈছে দুটা u। ঠিক আছে, এতিয়া আমি এই দুটাৰ পৰা আমি কমন ল'ব পাৰোঁ, এইখিনি বস্তু কমন ল'ব পাৰোঁ, 4u কমন ল'ব পাৰোঁ। এতিয়া প্ৰথমটোত যদি আমি 4u কমন লওঁ তেতিয়াহ'লে ইয়াতে কি থাকিব, ইয়াৰ পৰা চাই ল'ব পৰা 4u কমন লৈছোঁ, আমাৰ থাকিব u আৰু এইটো প্লাছ চাইন, আৰু ছেকেণ্ডটোত কি থাকিব 4u আমি যদি কমন লওঁ, এইখিনি যদি কমন লওঁ আমাৰ থাকিব 2 = 0। এতিয়া চোৱা, এতিয়া এইটো এটা পদ, এইটো এটা বহুপদ, গতিকে মাজত আমাৰ কি আছে, ইয়াতে পূৰণ চিহ্ন আছে, একো নাই মানে পূৰণ চিহ্ন। গতিকে দুটা পদৰ পূৰণফল আমাৰ শূন্য আছে, গতিকে হয় এইখিনি শূন্য হ'ব, নহ'লে আমাৰ এই ব্ৰেকেটৰখিনি কি হ'ব, শূন্য হ'ব। আমি নাজানো কোনটো শূন্য হয়, গতিকে আমি লিখিম কি হয় 4u শূন্য হ'ব, নহ'লে এই ব্ৰেকেটৰখিনি আমাৰ কি হ'ব, শূন্য হ'ব। চ' যেতিয়া আমাৰ বহুপদটো দিয়া থাকিব, আমাৰ উদ্দেশ্য হৈছে যে বহুপদটোক আমি উৎপাদক বিশ্লেষণ কৰি বা আমি কমন লৈ যিকোনো প্ৰকাৰে হওক বা ফৰ্মুলাত পেলাই আমি গোটেই বহুপদটোক আমি দুটা পদৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব লাগিব। দুটা উৎপাদক হিচাপে আমি কি কৰিব লাগিব, মানে উৎপাদকৰ পূৰণফল হিচাপে আমি প্ৰকাশ কৰিব লাগিব। ইয়াত যেনেকৈ ইয়াতে এইখিনি উৎপাদক আৰু এইখিনি উৎপাদক, ঠিক আছে, মানে দুটা বস্তুৰ পূৰণফল হিচাপে আমি প্ৰকাশ কৰিব লাগিব। তাৰপিছত আমি এনেকৈ পেলাব পাৰিম। আমাৰ আৰু বাকী যিকেইটা প্ৰব্লেম আছে ছেম একেই, মানে এইটোৰ নিচিনা নহয়, মানে সেইবিলাক উৎপাদক বিশ্লেষণ আমি কৰি দেখাব লাগিব। এতিয়া ইয়াতে 4u, আমাৰ ইউৰ মান ওলাব লাগে, গতিকে 4টোক আমি সেইফালে ল'ম, ইয়াতে পূৰণ আছে, সেইফালে গ'লে কি হ'ব, হৰণ হৈ যাব, গতিকে শূন্যৰ তলত যাবগৈ, আৰু এইটোত কি হ'ব, প্লাছ 2টো আমাৰ সেইফালে গ'লে -2 হ'ব। এতিয়া এইটোৰ পৰা আমি কি ওলাব পাৰোঁ, শূন্যক যদি আমি 4 দি হৰণ কৰোঁ আমি শূন্যই পাম, কাৰণ যিকোনো সংখ্যাক আমি শূন্যক আমি যিকোনো সংখ্যা দি যদি হৰণ কৰোঁ আমি কি পাওঁ, শূন্যই পাওঁ। ইয়াতে আমি -2 পাইছোঁ, গতিকে আমাৰ শূন্য দুটা হৈছে কি, এটা শূন্য এইটো, এটা শূন্য এইটো, গতিকে শূন্য দুটা হৈছে কি 0, -2। ক্লিয়াৰ? এতিয়া আমি আৰু এটা উদাহৰণ লৈছোঁ, 5 নম্বৰ উদাহৰণ, যে আমাৰ বহুপদ এটা দিয়া আছে যে x² + 7x + 10, এই বহুপদটোৰ আমাৰ কি উলিয়াব লাগে, শূন্য উলিয়াব লাগে। এতিয়া এইটো আমাৰ অলৰেডি ষ্টেণ্ডাৰ্ড ফৰ্মত আছে, ax² + bx + c, গতিকে এনেকুৱা ধৰণৰ প্ৰব্লেম যেতিয়া থাকিব, এইটো অলপ বেলেগ টাইপৰ আৰু এইটো ইণ্টাৰেষ্টিং টাইপৰ মানে প্ৰব্লেম হয়। গতিকে এনেকুৱা টাইপৰ প্ৰব্লেম বহুত আমি পাম। আজি আমি দুটা প্ৰব্লেমেই সমাধান কৰিম, আৰু পৰৱৰ্তী ক্লাছত 6-7 ক্লাছত মানে এনেকুৱা ধৰণৰ প্ৰব্লেম আমি সমাধান কৰিম। গতিকে প্ৰথমতে আমি কি কৰিম, যে এনেকুৱা টাইপৰ ডাইৰেক্ট যদি ষ্টেণ্ডাৰ্ড মানে দ্বিঘাত বহুপদৰ প্ৰব্লেম থাকে, তেতিয়া সেইটোক আমি কি কৰিব লাগিব, উৎপাদক বিশ্লেষণ কৰিব লাগিব। প্ৰথমতে উৎপাদক বিশ্লেষণ কৰি
আমাৰ গোটেই বহুপদটোক আমাৰ দুটা উৎপাদক হিচাপে প্ৰকাশ কৰিব লাগিব, যেনেকৈ আমি অলপ আগতে কৰিছোঁ, যে সদায় আমি গোটেই বহুপদটোক দুটা উৎপাদক হিচাপে প্ৰকাশ কৰিব লাগিব, উৎপাদকৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব লাগিব, আৰু তাত তেতিয়া আমি দুটাকে আমি কি বুলি ধৰি ল'ব পাৰিম, শূন্য বুলি ধৰি ল'ব পাৰিম। গতিকে আমি চাওঁ, প্ৰথমতে আমি আগৰ দৰেই বহুপদটোক শূন্য বুলি ধৰি ল'ব লাগিব, যে ধৰা হ'ল x² + 7x + 10 = 0। এইখিনিলৈকে আমাৰ কোনো ডাউট নাই, কাৰণ আমি বহুপদটোক শূন্য বুলি ধৰি লৈছোঁ। আমি বহুপদটোৰ মানে শূন্য উলিয়াম। গতিকে বহুপদটো যেতিয়া শূন্য উলিয়াব লাগে, তেতিয়া আমি গোটেই বহুপদটোক আমি কি বুলি ধৰোঁ, শূন্য বুলি ধৰোঁ। ঠিক আছে। এতিয়া নেক্সট আমাৰ কাম হৈছে কি, বহুপদটোক এতিয়া আমি এই মাজৰ যিটো পদ, এই মাজৰ পদটোক আমি কি কৰিব লাগিব, এনেদৰে ভাঙিব লাগিব যাতে আমাৰ যিটো পূৰণফল, সেই পূৰণফলটো কাৰ সমান হয়, এই দুটা, এই এক্সৰ সহগ আৰু x² সহগ আৰু এই দ্ৰৱক পদৰ পূৰণফলৰ সমান হয়। মই কি কৈছোঁ আগতে কৰি দেখাইছোঁ, তাৰপিছতে চাবা। এই x² সহগ আমি কিমান হয়, ইয়াতে একো লিখা নাই মানে 1, গতিকে মই ইয়াতে 1 লিখিছোঁ পূৰণ, ইয়াতে এই চাইনটো লৈ কেনে ইয়াতে প্লাছ চাইন আছে, গতিকে লিখিব নালাগে 10, গতিকে ইয়াতেও +1 আৰু ইয়াতে +10, দুটা পূৰণ কৰিলে কিমান পাম, 10 পাম। ঠিক আছে। এতিয়া এই 7টোক আমি দুটা পদত ভাঙিব লাগিব, মানে হয় যোগ বা বিয়োগ কৰি হ'লেও যেনেকৈ হওক আমি ভাঙিব লাগিব, কিন্তু মানটো একেই থাকিব লাগিব। কিন্তু যি দুটা পদত ভাঙিম, সেই দুটা পদৰ সহগৰ পূৰণফল আমাৰ 10 হ'ব লাগিব। মই ইয়াতে দেখাইছোঁ যে 7x, আমি এইটো যদি ভাঙোঁ 3x + 4x হিচাপত লিখিব পাৰোঁ। 3x আৰু 4x কিমান হয়, 7x হয়নে নাই? এতিয়া এই 3 আৰু 4 যদি আমি পূৰণ কৰোঁ, 3 পূৰণ 4 আমাৰ 12 হ'ব। এইটোৰ লগত কি হৈছে, মেটচিং হোৱা নাই, চেম হ'ব লাগিব। আমি 7টোক আৰু বেলেগ ধৰণে ভাঙিব পাৰোঁ, চাওঁ। 2x + 5x এনেকৈ ভাঙিব পাৰোঁ। 2x আৰু 5x যদি আমি প্লাছ কৰোঁ, আমি 7x পাম, হয়নে নাই? 2x + 5x মানে দুটা x আৰু 5টা x যদি আমি যোগ কৰোঁ, 7টা x পাম। এতিয়া এই দুটা পদ পাইছোঁ, এই দুটা পদৰ আমি যদি পূৰণ কৰোঁ সহগ, মানে সংখ্যাকেইটা যদি আমি খালি পূৰণ কৰোঁ, তেতিয়াহ'লে কি পাওঁ চাওঁ, 2 পূৰণ 5 মানে 10। চ' এইটো আমাৰ মেটচিং কৰিছে এইটোৰ লগত। ক্লিয়াৰ? গতিকে আমি এইটো লিখিব পাৰোঁ। গতিকে আমাৰ প্ৰথম কামটো কি আছিল, আমাৰ প্ৰথম কামটো হৈছিল কি, মাজৰ পদটোক আমি ভাঙিব লাগে। আমি মাজৰ পদটোক এনেকৈ ভাঙিব পাৰিম। গতিকে x² + 2x + 5x + 10 = 0। ইয়াতে চোৱা, 7টোক এনেদৰে ভাঙিছে, যোগফল আমাৰ কিমান, 7 আছে, কোনো মানৰ পৰিৱৰ্তন কৰা নাই। আৰু এই দুটাৰ পূৰণফল আমাৰ 10 ওলাইছে, আৰু এই দুটাৰ পূৰণফল আমাৰ 10 ওলাইছিল, কেৱল সংখ্যাৰ পূৰণফল। এতিয়া নেক্সট ষ্টেপটো হৈছে কি, আমি এই দুটা পদ আৰু এই দুটা পদ, এই দুটাৰ পৰা আমি কমন ল'ম, আৰু এই দুটাৰ পৰা আমি কি ল'ম, কমন ল'ম। এতিয়া ইয়াৰ পৰা আমি কি কমন ল'ব পাৰোঁ চোৱা। মই যদি x² লিখোঁ, ভাঙি লিখোঁ, তেনেহ'লে x² মানে হৈছে এনেকৈ লিখিব পাৰোঁ, দুটা xৰ পূৰণফল, আৰু 2ক আমি এনেকৈ লিখিব পাৰোঁ 2 পূৰণ x। এতিয়া ইয়াৰ পৰা এটা x, ইয়াৰ পৰা এটা x কমন ল'ব পাৰোঁ। এতিয়া কমন ল'লে আমাৰ ইয়াতে কি থাকিব, এইটো থাকিব, এইটো লিখিছোঁ, প্লাছ চাইনটো লিখিছোঁ, আৰু ইয়াতে বাকী আছে আমাৰ 2, গতিকে 2টো লিখিছোঁ। গতিকে চোৱা, এই দুটাৰ পৰা যদি আমি কমন লওঁ, কি লিখিব পাৰোঁ, x কমন ল'ব পাৰোঁ, ইয়াতে থাকিব x আৰু ইয়াতে থাকিব 2 প্লাছ, এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰোঁ চোৱা, 5x মানে 5x মানে 5 পূৰণ x, আৰু 10ক যদি আমি ভাঙি দিওঁ, তেতিয়াহ'লে আমি এনেকৈ লিখিব পাৰোঁ 5 পূৰণ 2, 5 পূৰণ 2 মানে 10। গতিকে এইটোক আমি এনেকৈ লিখিব পাৰোঁ, এইখিনি লিখিব পাৰোঁ। ঠিক আছে। ইয়াতে 5 আমি দুটাতে আছে, গতিকে কমন ল'ব পাৰোঁ, কমন মানে দুটাতে আছে, গতিকে 5ক আমি কমন লৈছোঁ। ইয়াতে থাকিব x প্লাছ, ইয়াতে যিটো চাইন সেইটো আছে, আৰু ইয়াতে থাকিব কি 2।
গতিকে আমি এই দুটাৰ পৰা কি কমন ল'ব পাৰোঁ 5 কমন ল'ব পাৰোঁ ইয়াতে থাকিব x প্লাছ আৰু ইয়াতে থাকিব 2 এতিয়া সো যেতিয়া আমি কমন ল'ম এই দুটা আমাৰ সদায় সেম হ'ব লাগিব এই ব্ৰেকেটৰ ভিতৰখিনি সদায় আমাৰ কি হ'ব লাগিব সেম হ'ব লাগিব কাৰণ যদি সেম নহয় তেতিয়া ভাবিবা যে আমাৰ ইয়াতে ভাঙোতে এইটো ভাঙোতে কি হৈছে মিস্টেক হৈছে নহলে আমাৰ এই দুটাৰ পৰা যে কমন লৈছো বা হয় ইয়াতে কমন লৈছো এই দুটা জায়গাত কমন লওতে কিবা মিস্টেক হৈছে নহলে আমাৰ এই মাজৰ পদটো যেটো আমি ভাঙিছিলো তাতে কিবা মিস্টেক হৈছে গতিকে কৰবাত নহয় কৰবাত মিস্টেক হৈছে এই দুটা যদি মানে ম্যাচিং সেম নহয় ঠিক আছে এতিয়া সেম হৈছে গতিকে আমি এই দুটা কমন ল'ব পাৰো মানে সেম বস্তুক আমি কমন ল'ব পাৰো এতিয়া এইখিনি যদি আমি কমন লওঁ এতে লিখিলো আমাৰ ইয়াতে বাকি থাকিব কি x আৰু প্লাস সাইনটো বাকি থাকিব ইয়াতে বাকি থাকিব 5 ইকুয়াল টু 0 এতিয়া চোৱা দুটা পদৰ পূৰণফল দুটা ৰৈখিক বহুপদৰ পূৰণফল আমাৰ কিমান শূন্য আছে গতিকে হয় এইটো শূন্য হ'ব নহলে এইটো শূন্য হ'ব গতিকে আমি এনেকৈ লিখিব পাৰো x + 2 শূন্য নহলে x + 5 ইকুয়াল টু 0 এতিয়া এই দুটা যদি শূন্য হয় আমি এর পৰা x এর মান লব পাৰো +2 টো খেইফালে দিলে -2 হৈ যাব আৰু এতে x এর মান মানে কিমান হ'ব 5 টো খেইফালে দিলে -5 হ'ব গতিকে শূন্য দুটা হ'ব -2, -5 এখানে আমার आंसर ক্লিয়ার আমি লাস্ট আর একটা প্রবলেম সমাধান করিম 6 নম্বর প্রবলেম আমার 5 নম্বর প্রবলেমের ধরে একই গতিকে আমি একই ধরনের সেম ধরনের ধরিব লাগিব যে ধরা হল 3x² - x + 4 = 0 এইটো আমার 5 নম্বরের ধরেই যে স্ট্যান্ডার্ড ফর্মত আছে গতিকে স্ট্যান্ডার্ড ফর্মত যদি থাকে আমি তেতিয়া এই আগৰ ধৰে উৎপাদক বিশ্লেষণৰ দ্বাৰা আমি কি কৰিব লাগে বহুপদটো সমাধান কৰিব লাগে আমি এইটোকো উৎপাদক বিশ্লেষণ কৰিম গতিকে উৎপাদক বিশ্লেষণ কৰোতে আমি তাৰ আগত কৰাৰ আগত আমি কি কৰিম আমি প্ৰথমতে এই দুটা এই x² এর হহক আৰু এই ধ্ৰুবক পদটো আমি পূৰণ কৰিম গতিকে 3 পূৰণ এইফালে হৈছে -4 গতিকে 3 পূৰণ -4 আমাৰ কিমান হ'ব -2 হ'ব এতিয়া চোৱা মই যে এই দুটা পূৰণ কৰি এটা দেখাইছো এইখিনি বস্তু কিন্তু তোমালোকে এক্সামত কৰিব নালাগে ইয়াতে ঠিক আছে এতিয়া আমি মাজৰ পদটোক ভাঙিব লাগিব যাতে আমাৰ মানে মানটো এইটোই থাকে কিন্তু হিয়তৰ পূৰণ ফল আমাৰ কি হয় -12 হয় আমি এই -x ক আমি এনেকৈ ভাঙিব লাগিব যাতে হিয়তৰ যোগ বা বিয়োগ কৰিলে আমাৰ -x এ ওলায় কিন্তু যে দুটা পদত আমি ভাঙিম সেই দুটা পদৰ হহগৰ পূৰণফল যাতে 12 হয় ক্লিয়াৰ গতিকে আমি -x ক কি ধৰণে ভাঙিব পাৰো এটা চাম মই যদি প্ৰথমতে এটো কি লৈছো 2x লও + x লও মানে নাইবা আমি এনেকৈ লিখিব পাৰো x - 2x তাৰ মানে এটা x এর পৰা দুটা x মাইনাস কৰিছো এটা x এর পৰা দুটা মাইনাস কৰিছো মানে কি হয় আমাৰ -x হ'ব কাৰণ দুটা x এর পৰা এটা x এর পৰা দুটা x মাইনাস না যায় গতিকে যেতিয়া সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা মাইনাস কৰিব লাগে তেতিয়া আমি মাইনাস সাইনটো দিব লাগে আৰু ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিব লাগে এটা আমি অলৰেডি আগৰ ক্লাছতো কৈছো গতিকে আমি এনেকৈ ভাঙিব পাৰো এতে চোৱা এইটোৰ হহগ হৈছে 1 একো নাই মানে 1 আৰু এইটোৰ হহগ হৈছে -2 গতিকে সরি এইটো 1 পূরণ এইটো -2 আমি দুটা পূরণ করলে কিমান হ'ব -2 হ'ব আমাৰ ম্যাচিং কৰিছে নেকি এইটোৰ লগত কৰা নাই গতিকে এইটো নহয় সেকেন্ড আমি আৰু কি ধৰণে ভাঙিব পাৰো আমি 2x লৈছো -3x এনেকৈ লিখিব পাৰো দুটা x ৰ পৰা তিনটা x মাইনাস কৰিছো এইটোৰ ধৰেই যে দুটা x ৰ পৰা তিনটা x মাইনাস না যায় গতিকে আমি মাইনাস সাইন দিব লাগিব আগতে আৰু ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিব লাগিব গতিকে ডাঙৰটো 3 হয় 3টা x যদি 3টা x ৰ পৰা 2টা x মাইনাস কৰিলে আমাৰ এটা x হ'ব ঠিক আছে গতিকে
এইখিনিক আমি এনেদৰে ভাঙিব পাৰোঁ, মানৰ কোনো পৰিৱৰ্তন নহয়। এইখিনি বস্তু আৰু এইখিনি বস্তু সেম হয়। এতিয়া এই দুটাৰ পূৰণফল আমি চাম যে 2 পূৰণ -3, 2 আৰু 3 আমাৰ যেহেতু এটা পজিটিভ এটা নেগেটিভ, গতিকে মাইনাছ সাইন হ'ব, আৰু 2 আৰু 3 পূৰণ কৰিলে 6 হ'ব। তাৰপিছত এইটো 6, এইটো হৈছে -12, -6 -12 মেটচিং কৰা নাই, সেম হোৱা নাই। আমাৰ কি হ'ব লাগিব? সেম হ'ব লাগিব। এতিয়া এক্সক আৰু ধৰণে ট্ৰাই কৰিম, মানে 3x - 4x এনেকৈ আমি কি কৰিব পাৰোঁ? ভাঙিব পাৰোঁ। কাৰণ 3টা এক্সৰ পৰা আমি 4টা এক্স যদি মাইনাছ কৰোঁ, তেতিয়াহ'লে আমাৰ মাইনাছ এক্সে হ'ব, এই আগৰবোৰৰ দৰে। এতিয়া পূৰণ কৰি চাম, 3 পূৰণ -4। এতিয়া চোৱা, মাইনাছ আৰু প্লাছ পূৰণ কৰিলে মাইনাছেই হ'ব, আৰু 3 আৰু 4 পূৰণ কৰিলে 12 হ'ব। মেটচিং কৰিছে, চ' এইটো আমাৰ হ'ব। গতিকে আমি -xক আমি যদি ভাঙিব লাগে, আমি এনেকৈ ভাঙিব পাৰোঁ, এইটো নিচিনা ভাঙিব লাগিব। ক্লিয়াৰ? গতিকে আমি এনেকৈ লিখিব পাৰোঁ 3x² মাইনাছ কি প্লাছ 3x - 4x। এই -xক আমি এই দুটা পদত ভাঙিছোঁ, চোৱা। আকৌ এই দ্ৰৱক পদটো আমাৰ -4 আছে। অ'কে, এতিয়া আগৰ দৰে আমি এই দুটাৰ পৰা কমন ল'ম আৰু এই দুটাৰ পৰা কমন ল'ম। এতিয়া চোৱা, এইটো স্কুৱেৰ 3x²। গতিকে ইয়াতেও 3 আছে, ইয়াতে 3 আছে, আমি 3 কমন ল'ব পাৰোঁ। ইয়াতে দুটা এক্স আছে, ইয়াতে এটা এক্স আছে, গতিকে আমি এটা এক্স কমন ল'ব পাৰোঁ। ইয়াতে এটা এক্স থাকি যাব আৰু প্লাছ চাইনটো থাকিব। ইয়াতে আমাৰ চোৱা একোৱেই নাথাকে মানে আমাৰ এটা 1 থাকিব। এইটো মনত ৰাখিবা যে যেতিয়া একোৱেই নাথাকিব, তাতে আমাৰ কি থাকিব? এটা 1 থাকিব। এইটোক যদি মই ইয়াতে দেখাওঁ যে 3x², এইটোক আমি এনেকৈ লিখিব পাৰোঁ 3x মানে পূৰণ হিচাপত প্লাছ, আৰু এইটো 3xক এনেকৈ লিখিব পাৰোঁ 3x পূৰণ x আৰু এটা 1, কাৰণ যিকোনো সংখ্যাৰ লগত আমাৰ 1 পূৰণ হৈ থাকে। এতিয়া চোৱা, আমি 3x আৰু 3x কমন লৈছোঁ, ইয়াতে বাকী আছে x আৰু ইয়াতে বাকী আছে 1। ইয়াতে চাই লোৱা, এই দুটাৰ পৰা 3x আমি কমন লৈছিলোঁ, ইয়াতে বাকী আছে x আৰু ইয়াতে বাকী আছে 1। এই 1টো ক'ৰ পৰা আহিছে? ইয়াতে চাই ল'ব পাৰা, এইটো 1 বাকী থাকিব। ঠিক আছে, এতিয়া এই দুটাত কি হ'ব? আমি 4 কমন লওঁ, -4 কমন ল'ব পাৰোঁ। গতিকে -4 যদি আমি কমন লওঁ, ইয়াতে আমাৰ কি থাকিব? -টো আহি গ'ল, 4টো আহি গ'ল, কেৱল xটো থাকিব। ইয়াৰ পৰা মাইনাছ আহি গৈছে, 4 আহি গৈছে, গতিকে আমাৰ কেৱল এটা প্লাছ থাকিব। ইয়াতে -4 গোটেইখিনি আহি গৈছে, গোটেইখিনি আহি গ'লে কি থাকিব? এইটোৰ দৰে গোটেইখিনি ইয়াতে কমন আহিছে, কিন্তু আমাৰ 1 লিখিছোঁ। ইয়াতে সেনেকুৱা সেম হ'ব। ঠিক আছে, এতিয়া চোৱা, এই দুটা মেটচিং কৰিছে, সেম হৈছে, আৰু সেম হ'বই লাগিব, নহ'লে ৰং হ'ব। এই দুটা আমি কমন ল'ব পাৰোঁ। গতিকে x + 1 এইটো কমন লৈছোঁ, পূৰণ ইয়াতে থাকিব আমাৰ 3x, ইয়াতে থাকিব -4 = 0। ক্লিয়াৰ? এতিয়া দুটা বহুপদৰ পূৰণফল আমাৰ কিমান আছে? 0 আছে। গতিকে হয় এইটো 0 হ'ব, নহ'লে এইটো 0 হ'ব। এতিয়া এইটো 0, গতিকে ইয়াতে +1টোক আমি সেইফালে লৈ যাম, -1 হ'ব, আৰু ইয়াতে কি কৰিব পাৰোঁ? 3x = 4, -4টোক আমি সেইফালে ল'লে +4 হ'ব। ইয়াৰ পৰা আমি 3টোক আমি সেইফালে দিলে, ইয়াতে পূৰণ আছে, সেইফালে গ'লে কি হ'ব? হৰণ হৈ যাব। গতিকে আমাৰ এটা হৈছে -1 আৰু এটা হৈছে এইটো। গতিকে 0 দুটা হৈছে কি? এটা হৈছে -1 আৰু এটা হৈছে 4/3। গতিকে আমাৰ 0 হৈছে কি? -1 আৰু হৈছে 4/3। ক্লিয়াৰ? গতিকে আজি আমাৰ টাইম শেষ। গতিকে তোমালোকে আমাৰ ভিডিঅ'বোৰ চাই যদি মানে ভাল পাইছা, ভাল লাগিছে, তেতিয়াহ'লে ভিডিঅ'বোৰ লাইক কৰিবা। যদি ইউটিউবত চাই আছা, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা, কমেণ্টছ কৰিবা যদি কিবা ডাউট থাকে, আৰু আমাৰ ডাইৰেক্ট লিংকত গৈ কিনে আমাৰ হোৱাটছএপ নম্বৰতো তুমি তোমাৰ প্ৰব্লেমবোৰ পঠাব পাৰা, আমি সেইবোৰ সমাধান কৰিব চেষ্টা কৰিম। গতিকে আজি আমি এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ, থেংক ইউ।